ঘটনাটো আচলতে ৰাতি আপোনাৰ 1টামান বজাত মোলে ফোন আহিলে যে মানে এনেকে আপোনাৰ দাদা মানে ভূতনাথত এনেকে পৰি আছে বুলি। মই লগে লগে গুচি গ'লো, গৈ পেলাই দেখিলো আপোনাৰ একদম তেখেতে মানে বোকাৰে গোটেই লুতুৰি পুতুৰি আৰু গোটেই মানে ব্লাডেৰে মানে একদম ভৰ্তি হৈ আছে। 4-5জন ল'ৰাই খালি ভিডিঅ' বনাই আছে আৰু মানে সুধি আছে মানে পুলিচ কেছ হ'ব, আপোনালোকে নুঠাব, আপুনি নুঠাব মোক কৈ আছে। মই কৈছো আৰে মোৰ দাদা হয়, মই কিয় নুঠাম? মই তেখেতক উঠাই পেলাই মই কোলাত ললো, লৈ পেলাই মই মাত দিলো, অ বা এনেকে ক'লো। কওঁতে তাৰপিছত চাইছে মুখখন মানে চকুকেইটা ডাঙৰ কৰি পেলাই চালে, চোৱাৰ পাছত মই কৈছো, কি হৈছে বাবা, পৰিছ নেকি? কৈছে নাই বুলি কৈছে। তাৰপিছত হেলমেটটো এক জেগাত আৰু চাবিটো এটা বেলেগ জেগাত আছে। তাৰপিছত আৰু মই ক'লো কি হৈছে তোৰ? তাৰপিছত কৈছে মোক হিজিৰাই মাৰিছে বুলি কৈছে। হিজিৰাই মাৰা বুলি কোৱাৰ পিছত তাৰপিছত মই মানে ভাবিলো ক'ৰবাত ক'ত ইনজৰ হৈছে মই অকণমান চাওঁ বুলি তাক অকণমান দাঙি পেলাই মানে অটো এখন আছিল চাইডত, অটোখনৰ কাষলৈ লৈ গ'লো মানে অলপ মানে বহাই দিওঁ বুলি। তাৰপিছত বহাই দিবৰ কাৰণে কৈছে দুখ পাইছো মই বুলি কৈছে। পেট মানে এইখিনিৰ পৰা আপোনাৰ আপটো পেটৰ গোটেই তললৈকে তাৰ পেটটো অলপ ফুলি গৈছে আৰু মানে বিষ তাৰমানে। তাৰপিছত মই ভাবিছো বেছি ক'ৰবাত যেন বেয়াকে পাইছে বুলি আকৌ শুৱাই দিলো মই। দি পেলাই মই ল'ৰাকেইটাক ক'লো এখন 108 তহঁতে মাতি দে অন্তত, মই তাক লৈ যাওঁ। তাৰপিছত 108খন মাতি দিলে, দিয়াৰ পিছত 108ত মই অকলেই মোৰ ল'ৰাটোৰে এনেকে লৈ গ'লো GMCHলৈ। লৈ যাই পেলাই তাতে আপোনাৰ এডমিট কৰালো ইমাৰ্জেঞ্চিত। এডমিট কৰোৱাৰ পিছত তেওঁলোকে লগে লগে পৰীক্ষাবিলাক কৰিলে। কৰি পেলাই মানে ৰিপৰ্টত পাইছে যে মানে মূৰত ব্লাড জমা হৈ গৈছে আৰু পেটত পুৰা মানে ভালকে ইনজৰ হৈছে, য'ত মানে ইণ্টাৰনেল ব্লিডিং হৈছে, যিটো মানে মানে বাচাবলে বহুত মানে চান্স কম বুলিয়ে ক'লে তেওঁলোকে। তাৰপিছত আৰু সেনেকে কৈ পেলাই তথাপিও সিহঁতে কৈছে আমি যিমানখিনি পাৰো চেষ্টা কৰি আছো, আমি ICU লৈ এতিয়া চিফ্ট কৰো বুলি ক'লে। তাৰপিছত আমি ICUত লৈ গ'লো, লৈ যাই ব্লাড দিব লাগে বুলি ক'লে। তাৰপিছত আমি ব্লাডৰ ব্যৱস্থা কৰি পেলাই 1 পেকেট ব্লাডো দিয়া হ'ল তাতে ICUৰ ভিতৰতে। তাৰপিছত 6:25 মানত মানে ডক্তৰে কৈছে যে ভেন্টিলেটৰ মানে লগাব লাগিব আৰু মানে তেখেতে উশাহ নিশাহ লোৱাটো কষ্ট হৈ গৈছে বুলি কৈছে। তাৰপিছত ভেন্টিলেটৰ লগালে। 6:25ত ডক্তৰে মানে কৈছে যে নাই তেওঁ ঢুকাইছে বুলি ক'লে। তেনেকে গতিকে এতিয়া চাওক, ল'ৰাটোতো মোৰ ইমান বেয়াকে মোৰ দাদাটোক মাৰি পেলাই শেষ কৰি পেলালে তাৰ জীৱনটো। অকমানি ছোৱালী 2জনী আছে, এটা 6 বছৰীয়া, এটা 10 বছৰীয়া। আমাৰ একমাত্ৰ উপাৰ্জন মাত্ৰ মানে দাদাই, আৰু ঘৰত কোনো উপাৰ্জন কৰা ব্যক্তি নাই। দেউতা আছে, দেউতাও ঢুকাইছিল। গতিকে এতিয়া চৰকাৰলৈ এটা অনুৰোধ জনাইছো যে এই মদৰ যিটো মানে মদৰ হওক ড্ৰাগছৰ যিটো সন্ত্ৰাস, এই মানে মেইন মজিয়াত যিটো মানে উৎপাত হৈ আছে। আজি আমি ক'ব গ'লে ভাৰত আছো, কিন্তু আজি আমি ইয়াতেই জন্ম গ্ৰহণ কৰি পেলাই আমাৰ ইয়াতেই আমি ডাঙৰ হৈছো। আমি আচলতে ক'ব গ'লে আমি লোকেলে হয় ইয়াৰে। কিন্তু আজি মোৰ দাদাক যেনেকে মাৰি পেলাইছে, কালি হয়তো আৰু কোনোবা তেনেকে ওলাব, কালি আৰু কাৰোবাৰ জীৱন যাব। গতিকে এই যিটো মানে আসক্ত কৰি থোৱা জাগাখিনি, এই যিটো হিজিৰাৰ মানে উৎপাত মানে তাণ্ডৱ হৈ আছে, এইটো সম্পূৰ্ণ মানে আপোনালোকে মানে ভাঙি পেলাব লাগে বা হিজিৰা বিলাকৰ ওপৰতো পুৰা একদম তদন্ত কৰিব লাগে যে আপুনি 10 টকা এটা নিদিলে যে গলত ধৰিবলৈ আপোনালোকে যে খেদি আহে, এই বস্তুটো কিয় এনেকুৱা পৰিৱেশ কৰি ৰাখিছে। গতিকে লগতে এইটো বিচাৰো যে এই যিকেইটা ল'ৰাই মোৰ দাদাক মাৰি পেলালে, জীৱনটো শেষ কৰি পেলালে, মোৰ ঘৰখন অন্ধকাৰলৈ ঠেলি পেলালে, তেওঁলোকৰ পৰা মই এটা মানে এইটো কৰিছো যে সোনকালে তেওঁলোকক বিচাৰি পেলাই শাস্তি দিয়ক।